কেনেধৰণৰ কাৰণ এটা বৃহৎ পুঁজিৰ কথাও আছে হয় হয় এই কথাটো আপোনালোকে সোধাৰ কাৰণে মই ভালেই পাইছোঁ কাৰণ ইয়াততো ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ কিবা এটা ডিছক্ৰিপেঞ্চি থাকিবই লাগিব কাৰণ মই আপোনাক যিহেতু ক'লোঁ ইমান গুণীজ্ঞানী মানুহ তেওঁলোক থাকে পঢ়া শুনা যথেষ্ট পঢ়া শুনা মানুহ তেওঁলোকে এই ডিছক্ৰিপেঞ্চিবিলাক কেলৈ নাচায় বা ক্ৰছ চেক কেলৈ নহয় সেইটো এটা ডাঙৰ প্ৰশ্ন আৰু সেইদিনা অধ্যক্ষই আমাক ক'লে যে বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়খন 17 কোটি টকাৰ মানে নিগেটিভ ফাণ্ডত চলি আছে ধাৰত চলি আছে আৰু অসম চৰকাৰে মেডিকেল কলেজৰ মেইনটেনেন্সৰ কাৰণে তেওঁলোকক 1 টকাও নিদিয়ে গতিকে হস্পিটেল মেনেজমেণ্টৰ পইচাৰে এইখিনি হয় আৰু হস্পিটেল মেনেজমেণ্টৰ পইচাৰে হয় মানে সেইটো যিটো আউটডোৰত পইচা জমা হয় বা যিটো আপোনাৰ চাৰ্জাৰীবিলাকত পইচা জমা হয় সেইটোৰ পৰা এইবিলাক বস্তুৰ পে'মেণ্টটো কৰা হয় এতিয়া যে চিকিৎসা মহাবিদ্যালয়বিলাকত আপুনি দেখিব যে পঞ্জীয়ন মাচুল বাঢ়িব কথা চলি আছে বা অপাৰেশ্যন চাৰ্জ বাঢ়িব তাৰমানে আমাৰ দুখীয়া ৰাইজৰ ওপৰত এক্সট্ৰা বাৰ্ডেন দি পেলাই এওঁলোকৰ নিচিনা কোম্পানীবিলাকে বহিৰাগত কোম্পানীক আভুৱা ভাৰি পেলাই আমাৰ দুখীয়া ৰাইজৰ পইচাখিনি এওঁলোকে মোকলাই লৈ গৈ আছে বিডিএমৰ আচলতে যিটো চৰকাৰী নটিফিকেশ্যন গাইডলাইন মতে সেইটো কিমান অভিজ্ঞতা লাগে কিমান বছৰৰ অভিজ্ঞতা লাগে 5 বছৰৰ ন্যূনতম অভিজ্ঞতা লাগে চৰকাৰী চিকিৎসালয়ত চেনিটাইজেশ্যন কৰা কিমান দিন হ'ল তেওঁলোকে ইয়াত দেখাইছে মই আপোনাক একজেক্টলি ডেটটো কৈ দিছোঁ 1 মাৰ্চ 2019 পৰা ইয়াত তেওঁলোকে দেখাইছে তাৰমানে ধৰক 4 বছৰ 3 মাহ এক্সপিৰিয়েঞ্চ দেখাইছে প্ৰাইভেট এখন দিছে আপোনাৰ অংকুৰম হস্পিটেল বৰপেটাৰ এখন কিন্তু প্ৰাইভেট এখন পলিক্লিনিক 30 বেডেড এখন পলিক্লিনিক চৰকাৰী চিকিৎসালয় মানে আপোনাৰ আজিকালি মিনিমাম 100 বেডেড ইয়াৰ আগতেও একচুৱেলি মই আপোনাক সেই কথাটোলৈ আহি আছোঁ এতিয়া ইয়াৰ আগতে তেওঁলোকে কেতিয়াবা অনুপম হৈ পেলাই আহে কেতিয়াবা সেই অনুপমৰ লেটাৰকেইটা চেঞ্জ কৰি পেলাই পোনা কৰি দিয়ে মানে লেটাৰকেইটা 8 পিচ কৰি পেলাই মানে একেটা বটলতে পানীখিনি চেঞ্জ কৰি পেলাই তেওঁলোকে আহি থাকে মানুহ একেখিনিয়ে এইখিনি মানুহে এতিয়া টেণ্ডাৰৰ মতে কোনোবা এজন এছ এন মিশ্ৰা তাৰ মালিক বুলি তেওঁলোকে দেখাইছে কিন্তু আমি যিমানখিনি গম পাই ওলাইছোঁ আচলতে মালিক কোনোবা আতাউৰ ৰহমানে তেওঁলোকে বেলেগ প্ৰত্যেকবাৰ টেণ্ডাৰৰ সময়ত তেওঁলোকে নাম সলনি কৰি বিভিন্ন কূট কৌশল ৰচনা কৰি পেলাই টেণ্ডাৰটো তেওঁলোকে লাভ কৰে আৰু আমাৰ ইয়াৰ থলুৱা মানুহখিনিক এবাৰ বঞ্চিত কৰে হয় সেইকাৰণে আমি এতিয়ালৈকে সেইকেইজনৰ নামটো আপোনালোকক ডিছক্ল'জ কৰা নাই এনেই আমি যিমানখিনি তথ্য মই নামটো আপোনাক নকওঁ আমি জনামতে মাল্টা নামৰ এটা উগ্ৰপন্থী সংগঠনৰ লগত জড়িত ব্যক্তিও ইয়াত বৰ্তমান কৰ্মৰত হৈ আছে এতিয়া ছাবমিট কৰিব পৰা নাই সেইকাৰণে আমি সেই মানুহখিনিৰ নাম এতিয়ালৈকে পোৱা নাই কিন্তু আমাৰ হাতত আমি পোৱা তথ্য অনুসৰি তেওঁলোকৰ কিছুমানৰ বহুতৰ কিন্তু ক্ৰিমিনেল বেকগ্ৰাউণ্ড আছে যিজন মুজিবুৰ ৰহমান বুলি হৈছে তেওঁৰো অপৰাধিক হিষ্ট্ৰী আছে এই যিজনে এই সেইদিনা ঘটনাটো সংঘটিত কৰিলে তেওঁৰো শুনামতে তেওঁলোকৰ পুলিচ ভেৰিফিকেশ্যন নাই আৰু পুলিচ ভেৰিফিকেশ্যনৰ কথাটো এনেকুৱা হ'ল সেইদিনা আমি অধ্যক্ষক কওঁতে ক'লে যে পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকে অলৰেডি ডিব্ৰুগড় আৰক্ষীক দিলে কিন্তু ডিব্ৰুগড় আৰক্ষীয়ে 6 মাহ ধৰি পেলাই ফাইলটো পেলাই থৈ দিছে যিহেতু পুলিচে ফাইলটো পেলাই থৈ দিছে তেওঁলোকে অফিচৰ পিনৰ পৰা জোৰ কেলে দিয়া নাই পুলিচক যে আপোনালোকে পুলিচ ভেৰিফিকেশ্যনখিনি কৰি দিয়ক মানে বস্তুটো ইজনে সিজনলৈ ঠেলি আছে এই যে এখন কমিটি যিটো কমিটিয়ে এই চূড়ান্ত সিদ্ধান্তটো লয় আৰু তেওঁলোকে মানে নিবিদাৰ পাছতে তেওঁলোকক এই কামটো দিয়ে সেই কমিটিখনত কোন কোন থাকে এই কমিটিখনত আপোনাৰ এনেইতো হস্পিটেল মেনেজমেণ্টখনৰ অধ্যক্ষ থাকে সাধাৰণতে যিজন আমাৰ সমষ্টিৰ বিধায়ক তেওঁ থাকে আৰু আপোনাৰ তাত অধ্যক্ষ থাকে অধীক্ষক থাকে উপ অধ্যক্ষ থাকে 3জনকৈ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট থাকে তাৰপিছত আপোনাৰ ADC হেল্থ থাকে ষ্টাফ মেম্বাৰ্ছ থাকে এডিশ্যনেল SP এজন থাকে আৰু এজন এডভকেট থাকে টেণ্ডাৰটোতো আপোনাৰ প্ৰায় কোটি টকাৰ টেণ্ডাৰ এইবিলাক এতিয়া 42 লাখ ইয়াৰলি নহয় মান্থলি 42 লাখৰ
42-43 lakhs. তেওঁলোকে এই নীতি বহিৰ্ভূতভাৱে কামটো হাতত লৈ আজি 42 লাখ টকাকৈ মাহে উলিয়াই লৈ গৈ আছে, হয় মোকলাই লৈ গৈ আছে। হয় আগতে এইখিনি মানুহ আছিল, আকাখিনি একেখিনি মানুহে, খালি তেওঁলোকে নামটো সলনি কৰি আহে, এবাৰ মাপুনা, এবাৰ অনুপম, এইবাৰ এওঁলোকে আহিছে BDM বুলি। কিমান দিনৰ কাৰণে থাকে টেণ্ডাৰৰ কিমান দিন সময়সীমা? সময়সীমা সাধাৰণতে 1 বছৰ থাকে, কিন্তু এই একেখিনি মানুহে যোৱা 8 বছৰ ধৰি নাম সলনি কৰি আছে। আমাৰ নিমন্ত্ৰণ ক্ৰমে আপোনালোকে ইয়ালৈ আহি উপস্থিত হৈছে, তাৰ কাৰণে আমি আমাৰ সংগঠনৰ পিনৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এটা বিশেষ কাৰণত আপোনালোকক এইদৰে আমি প্ৰেছ মিট পাতি নিমন্ত্ৰণ দিবলগীয়া হ'ল। আপোনালোকে হয়তো গম পায় যে যোৱা 26 জুলাইৰ দিনা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত এটা অতি ঘৃণনীয় কাণ্ড সংঘটিত হ'ল, য'ত এগৰাকী মানসিকভাৱে বাধাগ্ৰস্ত যুৱতীক তাৰে হাউচকিপিঙৰ ঠিকাৰ যিটো কোম্পানী আছে BDM এণ্টাৰপ্ৰাইজেছ, তেওঁলোকৰ এজন কৰ্মচাৰীয়ে যৌন নিৰ্যাতন চলায়। এই বিষয়ে আমি যিহেতু অনুসন্ধান কৰিলোঁ, অনুসন্ধানত আমাৰ কিছুমান RTI ৰিপৰ্টো আছে। প্ৰথম কথাটো হ'ল, এই যিটো BDM এণ্টাৰপ্ৰাইজেছ, অসম চৰকাৰৰ কিছুমান নিয়ম আছে যে চিকিৎসা মহাবিদ্যালয়বিলাকত যেতিয়া চেনিটাইজেশ্যনৰ কাৰোবাক ঠিকা দিয়া হয়, তেওঁলোকৰ ন্যূনতম 5 বছৰৰ অভিজ্ঞতা থাকিব লাগে যিকোনো চৰকাৰী চিকিৎসালয়ত চেনিটাইজেশ্যন কৰাৰ। কিন্তু এই যিটো আপোনাৰ BDM এণ্টাৰপ্ৰাইজেছক ঠিকাটো দিয়া হ'ল, তেওঁলোকৰ কোনো চৰকাৰী চিকিৎসালয়ত তেওঁলোকৰ আগতে চেনিটাইজেশ্যন কৰাৰ অভিজ্ঞতা নাই। আমাৰ RTIত তেওঁলোকে যিটো এখন আনচাৰ দিলে, সেইটোত দিছে এখন অংকুৰম হস্পিটেল বৰপেটাৰ, তাত আপোনালোকে দেখা পাব ইউনিট অফ অংকুৰম হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড, তাৰমানে এখন ব্যক্তিগত হস্পিটেলৰ 3 বছৰ কেইমাহৰ তেওঁলোকে অভিজ্ঞতা দেখুৱাই সেই ঠিকাটো লাভ কৰিছে। দ্বিতীয়টো কথা, এই BDM এণ্টাৰপ্ৰাইজেছে যিসকলক তাত এপইণ্টমেণ্ট দিছে তেওঁলোকৰ কোনো আজিৰ তাৰিখলৈকে সৰহ সংখ্যকৰে পুলিচ ভেৰিফিকেশ্যন হোৱা নাই। আনকি সেইদিনা যিটো ঘটনা সংঘটিত হ'ল, মুজিবুৰ ৰহমান নামৰ ব্যক্তিজনৰো পুলিচ ভেৰিফিকেশ্যন হোৱা নাই। আৰু আমি পোৱা তথ্যমতে তেওঁলোকৰ তাৰ কেইবাজনো কৰ্মচাৰী অপৰাধিক ইতিহাস আছে, জেললৈ যোৱাৰ ইতিহাসো আছে। তেনেকুৱা ব্যক্তিক হস্পিটেলৰ ভিতৰত কাম কৰিবলৈ দিয়াটো কিমান সুৰক্ষাৰ পিনৰ পৰা কিমান তেওঁলোকে ব্ৰিচ অফ ছিকিউৰিটি হৈছে আপোনালোকে নিজে বুজক। আৰু তেওঁলোকে যিমানবোৰ ইয়াত কাগজ পত্ৰ দাখিল কৰিছে টেণ্ডাৰ ল'বৰ সময়ত, তেওঁলোকে তাত বহুত ধৰণৰ আভুৱা ভৰিছে। আমি যিখিনি RTI মাৰিছোঁ, RTIত আমি তেওঁলোকক বিচাৰিছিলোঁ তেওঁলোকৰ ESIC এক্সপিৰিয়েঞ্চ, ট্ৰেড লাইচেঞ্চ, GST চাৰ্টিফিকেট আমি চব বিচাৰিছিলোঁ। তাৰ লগত তেওঁলোকে সেইটো আপোনালোকে অনলাইনতো পাব, তেওঁলোকে যিখন টেণ্ডাৰত তেওঁলোকে পেপাৰ ছাবমিট কৰিছে, তেওঁলোকৰ যিখন ট্ৰেড লাইচেঞ্চখন তেওঁলোকে পাইছে ডিষ্টিল ৱাটাৰ চেলৰ কাৰণে, যিটো পেজ নাম্বাৰ 74ত তেওঁলোকে দিছে তেওঁলোকৰ টেণ্ডাৰ পেপাৰত। তেওঁলোকক তাৰমানে দিয়া হৈছে ডিষ্টিল ৱাটাৰ চেলিঙৰ কাৰণে ট্ৰেড লাইচেঞ্চ দিয়া হৈছে, কিন্তু তেওঁলোকে ইয়াত অসম মেডিকেল কলেজত কি কৰি আছে, চেনিটাইজেশ্যনৰ কাম কৰি আছে। এটা সম্পূৰ্ণভাৱে বিপৰীত কাম তেওঁলোকে কৰি আছে। দ্বিতীয়টো কথা হ'ল, তেওঁলোকে যিখন GST চাৰ্টিফিকেট উলিয়াইছে, পেজ নাম্বাৰ 3ত তেওঁলোকে আপলোড কৰিছে, তাত তেওঁলোকৰ GST নাম্বাৰ ৰেজিষ্টাৰ্ড হৈছে ৰিটেইল বিজনেছ কেটেগৰী নামত। তাত ক'তো চেনিটাইজেশ্যনৰ কথা উল্লেখ নাই। তেওঁলোকৰ তাৰোপৰি যিখন তেওঁলোকৰ PF চাৰ্টিফিকেটত তেওঁলোকৰ এক্টিভিটি দিয়া আছে ইঞ্জিনিয়াৰ্ছ এণ্ড ইঞ্জিনিয়াৰিং কনষ্ট্ৰাকশ্যনছ। এই গোটেইখিনি চালে আমি দেখা পাওঁ যে তেওঁলোকৰ এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত হাউচকিপিং বা চেনিটাইজেশ্যন কৰিবৰ কাৰণে তেওঁলোকৰ কোনো অভিজ্ঞতাও নাই আৰু তেওঁলোকৰ কোনো যোগ্যতাও নাই। এই কামটোৰ কাৰণে চৰকাৰে 5বাৰকৈ টেণ্ডাৰ কৰিলে আৰু শেষত এওঁলোকক দিলে, আৰু আমি সোধাত ক'লে যে আমাৰ ইয়াত কোনো লোকেল তেনেকুৱা ফাৰ্ম নাই যাৰ যোগ্যতা আছে যে তেওঁলোকক দিব পাৰে। ঠিক আছে, আমাৰ কথা হ'ল ঠিক আছে, বাহিৰৰ ফাৰ্মক দিছে, কিন্তু আমাৰ থলুৱা যিখিনি আমাৰ যিহেতু চিকিৎসা মহাবিদ্যালয়খন ডিব্ৰুগড়ত আছে, আমাৰ ডিব্ৰুগড় জিলাৰ আমাৰ কি নিবনুৱা যুৱক যুৱতী নাই যে যাক তেওঁলোকে তাত নিয়োজিত কৰিব পাৰে? বাহিৰৰ পৰা যিবিলাকৰ ধৰক ক্ৰিমিনেল হিষ্ট্ৰী আছে,
বা যিবিলাকৰ আমি কিছুমানতো দেখিছোঁ তেওঁলোকৰ নাগৰিকত্বৰ ওপৰতো আমাৰ সন্দেহ আছে, তেনেকুৱা মানুহ আহি পেলাই ইয়াত এপইণ্টমেণ্ট দি পেলাই যিটো ইয়াত ছিকিউৰিটি তেওঁলোকে মানে ব্ৰিজ কৰিছে সেইটো কিমান গ্ৰহণযোগ্য। আমি আৰু বহুত দেখিছোঁ যে আজিকালি অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত ৱাৰ্ডৰ ভিতৰতে ড্ৰাগছৰ ছাপ্লাই হয়, বা আপুনি পেচেণ্টৰ মোবাইল চুৰি হৈ যায়, মহিলা ৰোগীৰ সোণৰ চেইন আঙুঠি চুৰ হৈ যায়। এনেকুৱা যদি পুলিচ ভেৰিফিকেশ্যন নোহোৱা কৰ্মচাৰী চিকিৎসা মহাবিদ্যালয় এখনৰ ভিতৰত টিঘিল গিলাই ঘূৰি ফুৰে, এইবিলাক ঘটনা জানো এতিয়াতো সাধাৰণ ঘটনা হৈ পৰিছে। আৰু আমি যেতিয়া যোৱাকালি আমি চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অধীক্ষক দুইজনকে আমি লগ কৰিলোঁ, আমি ক'লোঁ গোটেইখিনি পেপাৰ তেওঁলোকক দেখুৱালোঁ। ইনফেক্ট তেওঁলোকৰ লগত পেপাৰখিনি অলৰেডি আছেই। তেওঁলোকে ক'লে যে আমি অক্টোবৰলৈকে তেওঁলোকক আঁতৰাব নোৱাৰোঁ, আমাৰ কাৰিকৰী সমস্যা আছে। এতিয়া আমাৰ কথা হ'ল, এইটো হ'ল আপোনাৰ আগষ্ট মাহ, এতিয়া যদি অক্টোবৰ 31 তাৰিখৰ আগতে আঁতৰাব নোৱাৰে আৰু এই কিমাহৰ ভিতৰত চিকিৎসা মহাবিদ্যালয়খনত পঢ়ি থকা কোনো ছাত্ৰী বা মহিলা চিকিৎসক বা কোনোবা মহিলা ৰোগীৰ লগত এনেকুৱা ঘটনা আকৌ সংঘটিত হয়, এনেকুৱা পুলিচ ভেৰিফিকেশ্যন নথকা কৰ্মচাৰীৰ দ্বাৰা, তাৰ মানে জবাবদিহি কোন হ'ব? আৰু যিখন টেণ্ডাৰ কমিটি তাত থাকে টেণ্ডাৰ পাছ কৰাওঁতে, তাত যথেষ্ট গুণী জ্ঞানী মানুহ থাকে, আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়া থাকে, জ্যেষ্ঠ অধিবক্তা থাকে। আমাৰ নিচিনা মানুহে আমি ধৰক কেইবাটাও পইণ্ট উলিয়াইছোঁ য'ত ডিছক্ৰিপেঞ্চি আছে। সেই বৰ্ডখনে টেণ্ডাৰখন পাছ কৰাৰ সময়ত সেই পইণ্টকেইটা কি তেওঁলোকে নেদেখিলে নে জানি বুজি সেইকেইটা নেদেখা ভাও ধৰিলে? সেইটো হ'ল আমাৰ প্ৰশ্ন। আৰু আমাৰ কথা হ'ল, অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়খন আমাৰ কাৰণে ঐতিহ্য, আমাৰ গৰ্ব। সেইখন আমি এনেকৈ ধ্বংস হৈ যোৱাটো আমি মানে বিচৰা নাই। আৰু আমি যি দেখিছোঁ অসম চিকিৎসা মহাবিদ্যালয়ত কোটি কোটি টকাৰ এইবোৰ যিবোৰ টেণ্ডাৰ হৈছে, আজিকালি আউটচোৰ্চিং হয়, সেইবিলাকত হয়তো এক প্ৰকাৰ চিণ্ডিকেট চলি আছে, আৰু সেই চিণ্ডিকেটটো আমি বন্ধ হোৱাটো বিচাৰোঁ।